চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা ধুবুৰী নগৰ সমিতিৰ উদ্যোগত থিয় গীতৰ আধাৰত আন্তঃজিলা দলগত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। ধুবুৰী আৰক্ষী ছাউনী প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সফল সামৰণি পৰে। উক্ত মঞ্চৰ থিয় গীতৰ আধাৰত অনুষ্ঠিত দলীয় নৃত্য প্ৰতিযোগিতাৰ উক্ত কাৰ্যক্ৰমত উপস্থিত থাকে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ মুখ্য পৃষ্ঠপোষক তথা সীমান্ত জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সহ সংযোজক মাননীয় প্ৰদীপন জি, মঞ্চৰ উত্তৰ পূৰ্বোত্তৰ সমিতিৰ সভানেত্ৰী ডক্টৰ প্ৰতিমা নিয়োগী, ৰাজ্যিক সাধাৰণ সম্পাদক দেৱাশিষ দত্ত, ৰাজ্যিক সজাগতা প্ৰমুখ বাবলু ৰায়, ৰাজ্যিক সম্পাদক যোগেন ৰায়, সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা উপসভাপতি প্ৰদীপ কৰ্মকাৰৰ লগতে ধুবুৰী নগৰৰ সভাপতি সাধাৰণ সম্পাদককে ধৰি ধুবুৰী চহৰৰ বিশিষ্ট ব্যক্তিসকল, বিভিন্ন নগৰ আৰু ছেক্টৰৰ পৰা অহা সদস্য আৰু নৃত্যশিল্পী, অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। তপন ৰায়ৰ সহযোগত ৰঞ্জিত ঘোষৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি শিল্পীসকল আহিছে, তেখেতসকলে নৃত্য গীত কৰিব আৰু আমি অভিভাৱকসকলকো আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে যাতে গীতটোৰ মৰ্মটো এই শিল্পীসকলক বুজাই দিয়ে আৰু সেই শিল্পীসকলৰ মনত দেশপ্ৰেম, দেশভাৱ আৰু আমাৰ দেশখনক ভালদৰে গঢ় উঠাটোৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা আজি 19টা দলে আজি যোগদান কৰিছে। আৰু আমাৰ আপোনালোকে জানে দুটা ভাগত কৰা আছে, এটা সৰু ল'ৰা ছোৱালী 8ৰ পৰা 14 আৰু এটা 15ৰ পৰা 20। গতিকে এই হিচাপে আমাৰ এতিয়া নৃত্য আৰম্ভ হ'ব। বিচাৰকো আহি পাইছে, গতিকে অতি কম সময়ৰ ভিতৰতে আমি এই প্ৰতিযোগিতা আৰম্ভ কৰিম।